ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ ক্লাস 2 চ্যাপ্টাৰ 3 যেটো আমাৰ কি আছে আমাৰ চৌপাশ পখিলা আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম বলা আমাৰ ক্লাসটো আমি দেৰি নকৰাকৈ আৰম্ভ কৰো জ্ঞা দিয়া আছে অধ্যায় 3 আমাৰ চৌপাশ পখিলা পাঠ 1 ঠিক আছে গাও আহা কি কৰিব কৈছে আমাৰ ইয়াত গাব কৈছে পখিলাই পাখি মেলি নাচে উৰি উৰি আধা ফুলা কলিটিক চাই ঘুৰি ঘুৰি ইয়াত কি কোৱা হৈছে পখিলাৰ কথা কোৱা হৈছে পখিলাই কি কৰিছে পাখি মেলি এটো কি কৰি আছে নাচিছে মানে হেৰি ফুলৰ ওপৰত কি কৰি আছে ঘুৰি ঘুৰি নাচি আছে আধা ফুলা কলিটিক চাই ঘুৰি ঘুৰি আধা মানে নুফুটা যে ফুলটো এই কলিটো কি কৰিছে ঘুৰি ঘুৰি চাই আছে ঠিক আছে তলত আমাৰ ই আছে একেলগে খেলু বুলি কলিটিক কলে একেলগে খেলু বুলি কলিটিক কলে ভাল পাই কলিটিয়ে পাহি মেলি দিলে কি কৰিলে পখিলাই একেলগে খেলু বুলি এই কলিটিক কৈছে তাৰপিছত কলিটি কি কৰিছে পাহি মেলি দিছে ধুনিয়াকে পাহি মেলি দিছে ঠিক আছে পাহি মেলি কলিটিয়ে জকমক কৰে উলাহতে পখিলাৰ মন ভৰি পৰে পাহি মেলি কলিটি কি হল জকমক মানে কালাৰিং হয় যে ফুলখিনি আমাৰ যেতিয়া পাহি মেলি দিয়ে যেতিয়া আমাৰ কলি হৈ থাকে যে হৰু হৈ কিনে এক কালাৰ হৈ থাকে যেতিয়া আমাৰ পাহি মেলি দিয়ে কি হয় জকমক মানে বিভিন্ন কালাৰ হৈ যায় যেনেকে ই ভিতৰত ইয়েলো আছিল কিন্তু আমি এই বগা পাহিখিনি দেখিবলৈ পাইছিলো তাৰ পিছত আমাৰ যেতিয়া এনে মেলি দিছে মানে ফুলখন যেতিয়া জকমক কৰি কলিটি যেতিয়া উলাহতে পখিলাৰ মন ভৰিছে মানে কি হৈছে ইয়াত মেলি কলিটো যেতিয়া ফুটি গৈছে ফুলটো তেতিয়া আমাৰ কি হল যেতিয়া বগা ৰংটোৰ ভিতৰত আমি কি হালধীয়া ৰংটো দেখিবলৈ পাইছো তেতিয়া কি হল জকমক কৰি আছে ঠিক আছে উলাহতে পখিলাৰ মন ভৰি পৰে উলাহতে পখিলাৰ কি হল মানে ফুৰ্তি পাইছে পখিলাই ৰং ভৰি পৰিছে তলত আমাৰ দিয়া আছে ক্ৰিয়াকলাপ কথা পাতু আহা ক নম্বৰ আমাৰ দিয়া আছে পখিলাই কেনেকৈ নাচে পখিলা আমাৰ কেনেকৈ নাচে খ নম্বৰ দিয়া আছে পখিলাই কাৰ হৈতে খেলিব বিচাৰিছে ঘ নম্বৰ দিয়া আছে ফুলনিত তুমি পখিলাৰ বাহিৰে আৰু কি কি দেখা পোৱা ঘ নম্বৰত দিয়া আছে তুমি কি কি ৰঙৰ পখিলা দেখিছা ঙ নম্বৰ দিয়া আছে পখিলাৰ দৰে দুখন পাখি থাকিলে তুমি কি কি কৰিলাহেঁতেন আমি কি কি কৰিলোহেঁতেন ক নম্বৰ দিয়া আছিল যে আমাৰ ক নম্বৰত দিয়া আছিল পখিলাই কেনেকৈ নাচে আমাৰ পখিলাই কেনেকৈ নাচে পখিলাই পাখি মেলি উৰি উৰি নাচে পখিলাই কেনেকৈ ঠাইত আমি কি লিখিম পাখি মেলি উৰি উৰি নাচে ঠিক আছে খ নম্বৰত দিয়া আছে পখিলাই কাৰ হৈতে খেলিব বিচাৰিছে পখিলাই কাৰ হৈতে খেলিব বিচাৰিছে পখিলাই ফুলৰ কলিটিৰ হৈতে খেলিব বিচাৰিছে কাৰ হৈতে ঠাইত কি লিখিম ফুলৰ কলিটিৰ হৈতে ঠিক আছে কাৰ হৈতে ফুলৰ কলিটিৰ হৈতে খেলিব বিচাৰিছে ঘ নম্বৰত কি দিয়া আছে ফুলনিত তুমি পখিলাৰ বাহিৰে আৰু কি কি দেখা পোৱা ফুলনিত আমি পখিলাৰ বাহিৰে আৰু কি কি দেখা পাওঁ ভুমুৰা মৌমাখি বৰল কি কি ঠাইত আমি কি লিখিম ভুমুৰা মৌমাখি বৰল ঘ নম্বৰত দিয়া আছে আমাৰ তুমি কি কি ৰঙৰ পখিলা দেখিছা কি কি ৰঙৰ পখিলা দেখিছো আমি মই হালধীয়া নীলা ৰঙা হেউজিয়া বগা কলা আদি ৰঙৰ পখিলা দেখিছো কি কি ৰঙৰ ঠাইত কি লিখিবা হালধীয়া নীলা ৰঙা আৰু তোমালোকে যি যি ৰঙৰ পখিলা দেখিছা হেবোৰ লিখি দিবা ঠিক আছে আমাৰ এতিয়া ঙ নম্বৰত দিয়া আছে পখিলাৰ দৰে দুখন পাখি থাকিলে তুমি কি কৰিলাহেঁতেন পখিলাৰ দৰে আমাৰ দুখন পাখি থাকিলে আমি কি কৰিলোহেঁতেন উৰি ফুৰিলোহেঁতেন পখিলাৰ দৰে দুখন পাখি থাকিলে উৰি ফুৰিলোহেঁতেন কি কৰিলাহেঁতেনৰ ঠাইত আমি কি লিখিম কিৰ ঠাইত লিখিম উৰি ফুৰিলোহেঁতেন ঠিক আছে এতিয়া আমাৰ দিয়া আছে চোৱা পহু আহা হসু ৰি উৰি ঘৌকৰে ঘূৰ ৰসিকাৰী ঘূৰি ফসুকৰে ফু ৰসিকাৰী ফুৰি ক লয় কৰিলে কলে দসকৰে দি লয় কৰিলে দিলে ফসুকৰে ফু লয় কৰিলে ফুলে বয়কাৰে বে লসিকাৰী বেলি ধসকৰে ধু লসিকাৰী ধুলি বয়কাৰে বা লসিকাৰী বালি এইবোৰ আমি কি কৰিব লাগে পঢ়িব লাগে তোমালোকে ধুনিয়াকে এইটো কি কৰিবা পঢ়িবা আকৌ চোৱা তোমালোকে ইয়াত আমাৰ দিয়া আছে ফুলৰ নাম কৌ আহা এইবোৰ কি হয় বিভিন্ন ধৰণৰ ফুল হয় যেটোৰ তলত আমাৰ নাম দিয়া আছে ধুনিয়া এইটো কি ফুল হয় আমাৰ
তগৰ তগৰ তাৰপিছত এইটো কি হয় গোলাপ গ কৰে গুল একাৰে লাপ গোলাপ এইটো কি হয় কপৌ ফুল ক প ওকাৰে পৌ কপৌ এইটো আমাৰ কি ফুল হয় তালিবা হয় একাৰে হে ওয়াব একাৰে ওয়া ল হসিকাৰে লি হেৱালি এইটো আমাৰ কি ফুল হয় কৰবি ক ৰ ব দীৰ্ঘিকাৰে বি কৰবি এইটো কি ফুল হয় বকুল ব ক উকাৰে কুল বকুল এইবোৰ ধুনীয়াকৈ তোমালোকে নামবোৰ পঢ়িবা আৰু ফুলৰ নামবোৰ জানি লবা এতিয়া আমাৰ তলত দিয়া আছে কাখত দিয়া ছবি কেখন চাই খালি ঠাই পুৰ কৰোৱা হা এই ছবি কেখন যে আমাৰ দিছে মানে ছবি দুটা যে আমাৰ দিয়া আছে এইবোৰ চাই আমি কি কৰিব লাগে এই যে ডেশ ডেশ দিয়া আছে এইবোৰ কি কৰিব লাগে আমি খালি ঠাইবোৰ আমাৰ পুৰ কৰিব লাগে ঠিক আছে তোমালোকে ফাৰ্ষ্টত চাই লবা ইয়াত কি আছে তাৰ পিছত খালি ঠাইবোৰ পুৰ কৰি দিবা এইটো কি আছে ফুল পাহত ডেশ পৰিছে এই যে ফুটফুট দিয়া আছে ইয়াৰ ওপৰত আমি লিখিব লাগে কি লিখিম আমি ফুল পাহত কি পৰিছে ফুল পাহত পখিলা পৰিছে পখিলা প খ হাসিকাৰে খি লয়কাৰে লা পখিলা পৰিছে ঠিক আছে ইয়াত কি আছে আকাশত ডেশ উৰিছে এইবোৰ কি উৰিছে চৰাই আকাশত কি হ'ব আকাশত চৰাই উৰিছে ঠিক আছে তোমালোকে এনেকে খালি ঠাইবোৰত লিখি দিবা ঠিক আছে ইয়াত আমাৰ কোৱা হৈছে ছবি চাই কাহিনী কোৱা হা ডাঙৰ বেলুন ছবি চাই আমাৰ কি কৰিব লাগে কাহিনীটো ক'ব লাগে কাহিনীটো কি হৈছে এইটো আমি ক'ব লাগে ইয়াত প্ৰথমত আমি ছবি একত কি চাই পাইছো এটো দেউতাকে আৰু এই ছোৱালীজনী ন দেউতাক আৰু ছোৱালীজনী চাই পাইছো ইয়াত কি কৰিছে বেলুন ডাঙৰ এটা বেলুন আছে जितु बेलुन ए देवताके स्वालीजनी किनि आनि दिसे ठीक আছে सेकेंडत আছে আমাৰ এই বেলুনটো লৈ स्वालीजनी খেলি আছে ডাঙৰ বেলুনটো লৈ ৰঙা বেলুনটো লৈ स्वालीजनी খেলি আছে এই মেকুৰীজনী এই स्वालीजनीটো মেকুৰী হয় যে মেকুৰীজনী কি কৰিছে চাই আছে ইয়াক তলত আমাৰ দিয়া আছে মেকুৰীজনী स्वालीजनी যেতিয়া বেলুনটো খেলি আছে খেলি থাকোতে কি হল বেলুনটো তলত পৰি গল তেতিয়া কি কৰিছিলে এই মেকুৰীটোৱে চাই আছে মানে ই যেতিয়া খেলি আছিল তেতিয়া মেগুৰটো চাই আছিল তাৰ পিছত কি হল বেলুনটো তাৰ হাতৰ পৰা পৰি গল তেতিয়া ই কি কৰিলে দৌৰি আহিছে মানে ই যেনেকৈ দৌৰি আহিছে ইও তেনেকৈ দৌৰি আহিছে বেলুনটো লৈ খেলিবলে তেতিয়া কি কৰিলে ছোৱালীজনী যেতিয়া দৌৰি আহি পোৱাত মানে অকমান দেৰি হৈ গল তেতিয়া কি কৰিলে মেকুৰীটোৱে বেলুনটো মানে খেলিবলে সুবলে গৈছিল তেতিয়া কি হল ফুটি গল ঠিক আছে তলত আমাৰ দিয়া আছে এতিয়া ক্ৰিয়াকলাপ সঠিক শব্দটো বাছি বাক্যবোৰ পুৰ কৰোৱা হা কি কৰিব কৈছে আমাৰ সঠিক ইয়াত যে দিয়া আছে অপচন দুটা অপচন দিয়া আছে বেলুন আৰু বল ঠিক আছে কোনটো হ'ব ইয়াত আমি লিখিব লাগে ফুটফুট দিয়া ঠাইবোৰত লিখিব লাগে সঠিক শব্দ মানে ইয়াত কি দিয়া আছে মেকুৰী কুকুৰ ইয়াত আমাৰ ক নম্বৰ কোৱেশ্চনত দিয়া আছে কি দিয়া আছে ছোৱালীজনীয়ে এটা ডাঙৰ ডেশ লৈ খেলি আছিল কি লৈ খেলি আছিল ওপৰত যে আমি কাহিনীটো পাইছিলো ছোৱালীজনী কি কৰি আছিল এটা বেলুন লৈ খেলি আছিল আমি ইয়াত কি লিখিম বেলুন আমাৰ ৰাইট এনসাৰটো হ'ব বেলুন আৰু বল দুটা আছে আমাৰ ৰাইট এনসাৰটো কি হ'ব বেলুন আমি ইয়াত কি লিখিম বেলুন বয়কাৰে বে লৰসুকাৰে লু ন বেলুন ঠিক আছে খ নম্বৰত আমাৰ দিয়া আছে ছোৱালীজনীৰ এজনী পোহনীয়া ডেশ আছিল কি আছিল ছবিটোত আমাৰ কি দিয়া আছিলে মেকুৰী নে কুকুৰ কোনটো দিয়া আছিলে ছবিত আমাৰ দিয়া আছিলে দুটা অপচন আমাৰ দিয়া আছে আমি কি লিখিম মেকুৰী আমাৰ ছবিটোত কি দিয়া আছিলে মেকুৰী ছোৱালীজনীৰ এটা পোহনীয়া মেকুৰী আছিল মই একাৰে মে ক সুকাৰে কু ৰ দীৰ্ঘিকাৰে ৰি মেকুৰী তোমালোকে এনেকৈ ধুনীয়াকে ফুট দিয়া ঠাইত লিখি দিবা এতিয়া আমাৰ তলত দিয়া আছে তলত দিয়া ছবিখনত ৰং কৰোৱা হা এই ছবিখনত আমাৰ কি কৰিব কৈছে ৰং কৰিব কৈছে দিয়া আছে যে মেকুৰীটো হেতু আমি কালাৰ কৰি দিম মেকুৰী কি কালাৰ থাকে বগা থাকে কুলা থাকে তাৰ পিছত কিছুমান মেকুৰী আকৌ হালধীয়া টাইপো থাকে ঠিক আছে আমি এতিয়া হালধীয়া কৰি দিম তোমালোকে এনেকৈ ধুনীয়াকে কালাৰটো কৰি দিবা মেকুৰীটোৰ ঠিক আছে এনেকৈ ধুনীয়াকে কালাৰটো কৰি দিবা চকুটো আমাৰ কুলাই হ'ব এতিয়া আমি তোমালোকে এনেকৈ ধুনীয়াকে কালাৰ কৰি দিবা ঠিক আছে
তোমালোকৰ কুলা বগা জিও কালাৰ মন যায় কৰি দিবা মেকুৰী বহুত ৰঙৰ থাকে যেনেকৈ কুলা বগাও থাকে কিছুমান আকৌ পেন্সিল কালাৰৰ নিচিনাও থাকে এই ধুনীয়াকৈ কালাৰ কৰি দিবা ঠিক আছে এতিয়া আমাৰ ইয়াত কোৱা হৈছে মেকুৰীৰ পোৱালিটোৱে কোনটো ৰাস্তাৰে গলে মাকক লগ পাব এই যে হৰু ইয়াত মেকুৰীটো দিয়া আছে এইটো কৈছে ইয়াৰ মাক এইটো হয় ই কোনটো ৰাস্তাৰে গলে ইয়াৰ মাক লগ পাব এনেকে লাইন টানি দিবা তোমালোকে এনেকে তললৈ গৈ কিনে এনেকে পাব ঠিক আছে তোমালোকে এনেকে লাইনটো দি দিবা হৈ গল এতিয়া আমাৰ দিয়া আছে পহুৱা হাঁহ গাইক দানা পানী যিমানে দিবা গাখীৰ খাবলৈ সিমানে পাবা ওপৰ দি আছে নহয় ছবিত আমাৰ গাই হেৰি গৰু কি কৰি আছে দানা পানী দি আছে আৰু কি কৈছে ইয়াত গাইক দানা পানী যিমানে দিবা গাখীৰ খাবলৈ সিমানে পাবা মানে গৰুক আমি যিমানে দানা দিম মানে খাবলৈ যেনেকে ঘাঁহ হওক বা যিকোনো দানা হওক যেনেকে ভাত চাত যিবোৰ দিয়ে নহয় খাবলৈ সিহঁতে বনাই কিনে সেইবোৰ দানা মানে আমি যিমানে দিম সিমানে কি হ'ব আমাৰ গাখীৰ খাবলৈ পাম মানে সিমানে সিহঁতে কি কৰিব গাখীৰ দিব আমাক হাঁহে বিচাৰে বাৰীৰ খাল কুকুৰাই বোলে গৰালহে ভাল হাঁহে কি বিচাৰে বাৰীৰ খাল মানে বাৰীৰ খালটো মানে ঘৰৰ খাল ঠিক আছে কুকুৰাই বোলে ঘৰালহে ভাল কুকুৰাই কি কৈছে ঘৰাল মানে কুকুৰৰ ঘৰটো কি গৰাল ঘৰ এইটো কি কৈছে কুকুৰে বিচাৰে গৰালহে ভাল মানে কুকুৰৰ ঘৰাল ঘৰটোৱে ইয়াৰ ভাল লাগে তলত আমাৰ দিয়া আছে সকলো জীৱকে কৰিবা মৰম এহে জানিবা পৰম ধৰম সকলো জীৱকে যেনেকে আমাৰ জীৱ জন্তু কেনেকে হয় যেনেকে কুকুৰ মেকুৰী যিয়ে হওক বা গৰু হওক বা যিয়ে হওক আমি কি কৰিব লাগে সকলো জীৱকে আমি কি কৰিব লাগে মৰম কৰিব লাগে তেতিয়া আমাৰ কি হ'ব হেহে জানিবা পৰম ধৰম মানে আমাৰ মানে মৰম কৰিব লাগে তেতিয়া আমাৰ ধৰমটো জানিব পাৰিবা ইয়াত কোৱা হৈছে এতিয়া আমাৰ ইয়াত দিয়া আছে পুখুৰীত মেলিবা মাছৰ পোনা তেহে পাবা ধনৰ মোনা পুখুৰীত মাছৰ পোনা মানে কাৰোবাৰ ঘৰত যে পুখুৰী থাকে তেতিয়া কি কৰে সিহঁতে মাছৰ পোনা মানে সৰু সৰু মাছখিনি পুখুৰীত থৈ দিয়ে তাৰপিছত কি কৰে যেতিয়া ডাঙৰ হয় তেতিয়া সিহঁতে কি কৰে বিক্ৰী কৰে তেতিয়া কি হয় ধন মানে পইচা পায় টকা পইচা পায় সেইটোৱে আমাৰ কোৱা আছে পুখুৰীত যেতিয়া আমি মাছৰ পোনাখিনি দিম তেতিয়া আমি কি ক'ম তাৰ পৰা তাক বেচি কিনে আমি ধন পাম মানে পইচা পাম পাঠ আমাৰ 2 দিয়া আছে এতিয়া পাঠ 2 দিয়া আছে ছাগলী গ'ল কলৈ ঠিক আছে শুনো আহা আমাৰ ইয়াত কাহিনী এটা দিয়া আছে এটো আমি কি কৰিব লাগে শুনিব লাগে তোমালোকৰ চৌপাশে দেখা জীৱ জন্তুবোৰক মৰম কৰা নে তৰালীৰ দুটা বৰ মৰম লগা ছাগলী পোৱালি আছিল তৰালী আৰু তাইৰ ছাগলী পোৱালি দুটাৰ সাধুটো শুনো আহা ইয়াত আমাৰ প্ৰথমতে আমাৰ কোৱেশ্চনটো কি দিয়া আছে তোমালোকৰ চৌপাশে দেখা জীৱ জন্তুবোৰক মৰম কৰা নে মানে আমাৰ চৌপাশে আমি যিবোৰ দেখো যেনেকৈ গৰু হওক ছাগলী হওক ভেড়া হওক বা যিকোনো বস্তু কুকুৰ হওক মেকুৰী হওক আমি কি কৰোঁ জীৱ জন্তুবোৰক মৰম কৰোঁ নে কৰোঁ ঠিক আছে কৰা নে যি দিছে ইয়াত দি দিবা তোমালোকে কৰোঁ ঠিক আছে কৰোঁ দি দিবা তাৰপিছত তৰালী দুটা বৰ মৰম লগা ছাগলী পোৱালি তৰালী ছোৱালীজনীৰ নাম হয় ইয়াত কি কৈছে তাৰ দুটা মৰম লগা দুটা এইটো ছাগলীৰ পোৱালি আছিল তৰালী আৰু তাইৰ ছাগলী পোৱালি দুটাৰ সাধুটো শুনো আহা তৰালী আৰু এই ছাগলী পোৱালি দুটাৰ কি হৈছে ইয়াত সাধুটো শুনিব কোৱা হৈছে ঠিক আছে তলত আমাৰ সাধুটো দিয়া আছে ইয়াত চোৱা তৰালীহঁতৰ ছাগলীজনীৰ দুটা পোৱালি জগিছে তৰালী ছোৱালীজনীৰ নাম হয় ছাগলী পোৱালি দুটা এইটো হয় দুটা পোৱালি কি হৈছে জগিছে ঠিক আছে এটা কলা এটা বগা এটা এইটো হয় কুলাটো এইটো হয় বগাটো তাই সদায় পোৱালি দুটাৰ সৈতে উমলে কি কৰে উমলে খেলি থাকে বা কোচত লয় যে মানে ফূৰ্তি পায় খেলি ইহঁতৰ লগত ঠিক আছে কি কৰে উমলে তাৰ পিছত আমাৰ দিয়া আছে ইয়াত এদিন দুপৰীয়া তৰালীয়ে পোৱালি দুটা কতো নেদেখিলে তাইৰ বৰ দুখ লাগিল তাইৰ মাকৰ সৈতে ইফালে সিফালে পোৱালি দুটা বিচাৰিলে কিন্তু কতো নাপালে পোৱালি দুটা হিয়ালে খাই পেলালে বুলি ভাবি তৰালীয়ে বৰ দুখ কৰিলে কি কৰিলে এদিন দুপৰীয়া তৰালীয়ে পোৱালি দুটা কতো নেদেখিলে মানে এই যে তৰালীয়ে পোৱালি দুটা কি কৰিছে বিচাৰি আছে পোৱালি কি কৰিলে নেদেখিলে নেদেখাত তাৰ কি হ'ল
বহুত মানে বেজাৰ লাগি আছে মনটো বহুত মানে দুখ লাগি আছে তাই মাকৰ হৈতে ইফালে ইফালে পোৱালি দুটা বিচাৰিলে তাই কি কৰিছে মাকৰ হৈতে এই ছবিটো দি আছে চোৱা ইফালে ইফালে বিচাৰি আছে মানে ঘৰৰ পাছফালে আগফালে সবফালে বিচাৰি আছে পোৱা নাই তাৰ পিছত কি হল কিন্তু কতো নাপালে তাৰপিছত পোৱালি দুটাক হিয়ালে খাই পেলালে বুলি ভাবি তৰালিয়ে বৰ দুখ কৰিলে মানে কি ভাবিছে যে মোৰ ছাগলীৰ পোৱালি দুটা চাগে হিয়ালে খাই পেলালে খাই কিনে ইয়াৰ কি হৈ আছে মনটো বহুত দুখ হৈ আছে দুখ লাগি আছে মনত তেনেতে তাইৰ বাৰীৰ পাছফালে পোৱালি এটাৰ মাত শুনি দৌৰি গল তাই মাকৰ হৈতে পোৱালি দুটা চোতাললৈ আনিলে কি কৰিলে তাই ছাগলীৰ পোৱালি দুটা বিচাৰিছিল তেতিয়া কি শুনিলে ছাগলীৰ মাত শুনিলে কৰ পৰা শুনিলে ঘৰৰ পাছফালৰ পৰা ঠিক আছে তাই মাকৰ হৈতে পোৱালি দুটা চোতাললৈ আনিলে কি কৰিলে কোচত লৈ আকৌ চোতাললৈ আনিলে এইবাৰ তৰালিৰ মাকে পোৱালি দুটাৰ ডিঙিত দুটা টিলিঙা ওলমাই দিলে কি কৰিলে দুটা টিলিঙা ওলমাই দিলে এইটো দুটা টিলিঙা ওলমাই দিলে পোৱালি দুটা চোতালত জপিয়াই ফুৰিবলৈ ধৰিলে হিহত জপিওৱাৰ লগে লগে টিলিঙা দুটা টিলিং টিলিংকৈ বাজি উঠিল কি হল পোৱালি দুটা চোতালত জপিয়াবলৈ ফুৰিবলৈ ধৰিলে মানে যেতিয়া এই টিলিঙাটো বান্ধি দিছিল সিহঁতে কি কৰি আছে চোতালত জপিয়াই আছে তেতিয়া কি হল টিলিঙা দুটা কি টিলিং টিলিং আৱাজ কৰে নহয় টিলিঙা বাজি উঠিলে তেনেকে টিলিং টিলিং বাজি উঠিল তাকে দেখি তৰালিয়ে বৰ আনন্দ পালে টিলিং টিলিং শব্দ তাইও জপিয়াবলৈ ধৰিলে যেতিয়া ছাগলী দুটাই চোতালত দৌৰি আছিল তেতিয়া টিলিং টিলিং বাজি উঠাৰ শব্দ শুনি তৰালিয়ে মনত বহুত আনন্দ পাই আছিল আনন্দ পোৱাৰ পাছত কি হল তাইও তেনেকে যেনেকে টিলিং টিলিং বাজি শব্দ ছাগলী যেতিয়া নাচি আছিল চোতালত তেনে টিলিং টিলিং শব্দ শুনি তাইও জপিয়াই আছিল এতিয়া আমাৰ দিয়া আছে ক্ৰিয়াকলাপ ইয়াত দিয়া আছে আমাৰ ক্ৰিয়াকলাপ কথা পাতো আহা ক নম্বৰত আমাৰ দিয়া আছে তৰালিয়ে সদায় কাৰ হৈতে উমলে খ নম্বৰত দিয়া আছে তৰালিয়ে ছাগলী পোৱালি দুটা কোন বিচাৰি পালে ঘ নম্বৰত দিয়া আছে পোৱালি দুটাক চোতাললৈ আনি মাকে কি কৰিলে ঘ নম্বৰত দিয়া আছে আমাৰ ছাগলী পোৱালি দুটা কি ৰঙৰ আছিল উঙ নম্বৰ দিয়া আছে তোমাৰ বস্তু হেৰালে তুমি কি কৰা প্ৰথম ছ নম্বৰ দিয়া আছে তোমাৰ ঘৰৰ আশে পাশে কি জীৱ জন্তু দেখা পোৱা আহা আমি কোৱেশ্চন কেটাৰ এনসাৰ চাও ইয়া দিয়া আছে আমাৰ ক নম্বৰ তৰালিয়ে সদায় কাৰ হৈতে উমলে তৰালিয়ে সদায় ছাগলী পোৱালি দুটাৰ হৈতে উমলে কাৰ হৈতে কাৰ ঠাইত তুমি কি লিখিবা ছাগলী পোৱালি দুটাৰ হৈতে ঠিক আছে কাৰ ঠাইত কি লিখিবা ছাগলী পোৱালি দুটাৰ হৈতে খ নম্বৰত দিয়া আছে তৰালিয়ে ছাগলী পোৱালি দুটা কোন বিচাৰি পালে তৰালিয়ে ছাগলী পোৱালি দুটা বাৰীৰ পাছফালে বিচাৰি পালে ক'ত বিচাৰি পালে তৰালিয়ে ছাগলী দুটা বাৰীৰ পাছফালে তোমালোকে এইটো মেইন আনসাৰটো কি হ'ব বাৰীৰ পাছফালে লিখিবা গ নম্বৰত দিয়া আছে আমাৰ পোৱালি দুটাক চোতাললৈ আনি মাকে কি কৰিলে ডিঙিত দুটা টিলিঙা ওলমাই দিলে ঠিক আছে ডিঙিত দুটা টিলিঙা ওলমাই দিলে কি কৰিলে কি ঠাইত কি লিখিবা ডিঙিত দুটা টিলিঙা ওলমাই দিলে ঘ নম্বৰ দিয়া আছে আমাৰ ছাগলী পোৱালি দুটা কি ৰঙৰ আছিল আমাৰ ছাগলী পোৱালি দুটা এটা আছিল বগা আৰু এটা আছিল কলা ঠিক আছে এই কি ঠাইটো বলে কি লিখিবা এটা বগা আৰু এটা কলা আছিল ঠিক আছে উ নম্বৰত দিয়া আছে তোমাৰ বস্তু হেৰালে তুমি কি কৰা আমাৰ বস্তু হেৰালে আমি কি কৰো মোৰ কোনো বস্তু হেৰালে মই প্ৰথমে শান্ত হৈ থাকো আৰু ক'ত থৈছিলো হেয়া মনত পেলাবলৈ চেষ্টা কৰো তাৰ পিছত মই ঘৰখনত ভালকৈ বিচাৰি চাও যদি নাপাও তেন্তে দেউতা মাক বা ডাঙৰ মানুহক কওঁ এইদৰে মই মোৰ হেৰুৱা বস্তুটো বিচাৰো ঠিক আছে আমি ঘৰত যিকোনো এটা বস্তু হেৰালে আমি কি কৰো প্ৰথমে আমি শান্ত মনেৰে মানে ভাবো বস্তুটো ক'ত থৈছিলো তাৰ পিছত যদি নাপাও তেতিয়া ঘৰখনত ভালকৈ বিচাৰো
বিচাৰি নোপোৱাৰ পাছত আমি কি কৰোঁ দেউতা হওক মা হওক বা ঘৰত যোনো থাকে ডাঙৰ আইতাই হওক বা ককা হওক খুৰা হওক যাক হ'লেও আমি কি কৰোঁ কওঁ কথাটো যে বস্তুটো মোৰ ক'ত হেৰালে বিচাৰি চাবচোন তাৰ পিছত আমি তেনেকেই বিচাৰোঁ বস্তুটো ঠিক আছে প্ৰথম 6 নম্বৰত দিয়া আছে তোমাৰ ঘৰৰ আশে-পাশে কি কি জীৱ-জন্তু দেখা পোৱা আমাৰ ঘৰৰ আশে-পাশে আমি কি কি জীৱ-জন্তু দেখা পাওঁ গৰু ছাগলী মেকুৰী চৰাই কুকুৰ ভেড়া আদি জীৱ-জন্তু দেখা পাওঁ কি কি ঠাইত কি লিখিবা আমাৰ গৰু ছাগলী কুকুৰ মেকুৰী চৰাই কুকুৰ ভেড়া আদি ঠিক আছে এটো লিখিবা তাৰ পিছত আমাৰ দিয়া আছে কও আৰু লিখু আহা ইয়াত আমাৰ দিয়া আছে কও আৰু লিখু আহা ক নম্বৰত দিয়া আছে তৰালিহতৰ ছাগলীজনীৰ কেইটা পোৱালি আছিল খ নম্বৰত দিয়া আছে পোৱালি কেইটাৰ ডিঙিত কি উলুমাই দিয়া হৈছিল গ নম্বৰত দিয়া আছে ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে কেনে শব্দ হয় কও আৰু লিখু আহা ক নম্বৰত দিয়া আছে তৰালিহতৰ ছাগলীজনীৰ কেইটা পোৱালি আছিল তৰালিহতৰ ছাগলীজনীৰ দুটা পোৱালি আছিল কেইটা ঠাইত কি লিখিবা দুটা পোৱালি আছিল ঠিক আছে তাৰ পিছত খ নম্বৰ দিয়া আছে আমাৰ পোৱালি কেইটাৰ ডিঙিত কি উলুমাই দিয়া হৈছিল পোৱালি কেইটাৰ ডিঙিত দুটা টিলিঙা উলুমাই দিয়া হৈছিল কি ঠাই কি লিখিবা দুটা টিলিঙা উলুমাই দিয়া হৈছিল গ নম্বৰত দিয়া আছে ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে কেনে শব্দ হয় ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে টিলিং টিলিং কৈ শব্দ হয় কেনে শব্দৰ ঠাই লিখিবা টিলিং টিলিং কৈ শব্দ হয় ঠিক আছে এতিয়া দিয়া আছে চোৱা তলৰ ছবিবোৰত থকা জীৱ-জন্তুবোৰৰ নাম কও আহা ইয়াত যে আছে জীৱ-জন্তুবোৰ আমি কি কৰিব লাগে নাম ক'ব লাগে এইটো আমাৰ কি হয় গৰু এইটো কি হয় আমাৰ গৰু গ ৰু গৰু এইটো আমাৰ কি হয় ছাগলী দ্বিতীয় ছয়কাৰে সা গ ল দীৰ্ঘিকাৰে লি ছাগলী এইটো কি হয় আমাৰ ঘোঁৰা ঘকাৰে ঘু ৰয়কাৰে ৰা ঘোঁৰা ঘকাৰে ঘু ওপৰ চন্দ্ৰবিন্দু ৰয়কাৰে ৰা ঘোঁৰা এইটো আমাৰ কি হয় ম হ ম এইটো কি হয় আমাৰ ভেড়া বয়কাৰে ভে দৰাকাৰে ৰা ভেড়া এইটো আমাৰ কি হয় হহা পহু তালিবা হ হয়কাৰে হা হহা প হকাৰে হু হহা পহু তোমালোকে এনেকে ফুটবোৰ দিয়া আছে এইবোৰত তেনেকে লিখি দিবা সেই নম্বৰ দিয়া আছে চোৱা কাখৰ ছবিখনত চোৱা আৰু ছবিখনৰ বিষয়ে দুটা বাক্য লিখা ক নম্বৰ খ নম্বৰ এই দুটা ফুটফুট দিয়া আছে যে ক নম্বৰ খ নম্বৰ কি কৰিব লাগে বাক্য লিখিব লাগে ইয়াত আমি কি দেখা পাইছো যে এটা কলা এটা বগা দুটা মানে আমি ছাগলী দেখা পাইছো এটা কলা এটা বগা কি কৰিছে ছাগলী দুটা ঘাঁহ খাই আছে ঠিক আছে আমি ইয়াত কি দেখা পাইছো দুটা ছাগলী যেটো আমাৰ কি কৰিছে ঘাঁহ খাই আছে আৰু এই ছোৱালীজনী এই ছাগলী দুটাৰ ফালে চাই আছে তোমালোকে এনেকৈ লিখিব পাৰা কাখৰ ছবিখন চোৱা আৰু এইটো আছিল যে কোৱেশ্চন নম্বৰ 2 ক নম্বৰ 2 আছিল তোমালোকে প্ৰথম লাইনটো লিখিব পাৰা দুটা ছাগলীৰ পোৱালি আছে এটা কলা এটা বগা ছাগলী দুটাই ঘাঁহ খাই আছে ঠিক আছে আমাৰ খ নম্বৰত আমি লিখিম ছোৱালীজনীয়ে ছাগলী দুটালৈ চাই আছে ছোৱালীজনী কি কৰি আছিল ছাগলী দুটালৈ চাই আছিল তাৰ পিছত আমাৰ দিয়া আছে কাগজৰ বিচনী সাজু আহা কাগজৰ বিচনী আমাৰ কি কৰিব কৈছে সাজিব দিছে ইয়াত প্ৰথমে দীঘলে পথালিয়ে সমান জোখৰ এখন কাগজ লোৱা আৰু কাগজখনৰ এটা মূৰত সৰুকৈ এটা জাপ দিয়া এটো ছবিটো দিয়াই আছে তোমালোকে দেখিছা ধুনিয়াকে এনেকে কৰি দিবা এইবাৰ কাগজখন উলুটাই লৈ পুনৰ এটা সৰু জাপ দিয়া এটো ধুনিয়াকে এটা জাপ দি দিছে তাৰ পিছত দিয়া আছে এনেদৰে কাগজখনৰ হেক মূৰলৈকে উলট পালটকৈ সৰুকৈ জাপি যোৱা এনেকে জাপি গৈছে ঠিক আছে তোমালোকে এনেকে জাপি দিবা বিচনী বনাবলে তাৰ পিছত আমাৰ দিয়া আছে এইবাৰ জাপি লোৱা কাগজখন হুমাজেৰে দুভাগ হোৱাকৈ জাপি লোৱা আৰু এফালৰ মূৰ দুটা আঠা লগাই দিয়া এটো আঠা লগাই দিছে নহয় জাপি লৈ কি কৰিছে আঠা লগাই দিছে হুমাজেৰে দুটা ভাগ হোৱাকৈ হুমাজেৰে কি কৰিছে আঠা লগাই দিছে আনফালে মূৰ দুডাল সমান জোখৰ বাহৰ কাঠ আঠা লগোৱা কি কৰিছে দুয়োফালে মানে দুটা বাহৰ কাঠ কি কৰিছে আঠা লগাই দিব কৈছে সমান ভাবে
এতিয়া আমাৰ বিচনী সজা হৈ গ'ল এটো কি কৰিছে বিচনী সজা হৈ গ'ল তোমালোকে এনেকৈ বিচনীটো সাজি দিবা এতিয়া আমাৰ দিয়া আছে ইয়াত ছবি চাই নাম কও আহা ছবি চাই নাম কও আহা এটো কি হয় দরজা এটো কি হয় পর্বত কেৰকেটুৱা এটো কি হয় কৰ্ণ মানে কাণ ঠিক আছে এটো আমাৰ কি উচ্চাৰণ হৈছে ইয়াত ৰেফকাৰ কি উচ্চাৰণ হৈছে আমাৰ এই যে ৰেফকাৰটো ঠিক আছে ইয়াত আমাৰ দরজাটো কি দিয়া আছে দ জ বৰিকাত জয়কাৰে যা তাৰ পিছত কি আছে ৰেফকাৰ দরজা পৰ্বত প ব ৰেফকাৰ ত পৰ্বত ঠিক আছে কেৰকেটুৱা কয়কাৰে কে ৰেফকাৰ তকৰ টু আবয়কাৰে বা কেৰকেটুৱা ইয়াতো ৰেফকাৰ কৰ্ণ ক ন ৰেফকাৰ কৰ্ণ হৈ গল ইয়াত কি আছে ৰেফকাৰ উচ্চাৰণৰে আমি ইয়াত শব্দ দিয়া আছে ঠিক আছে গাঁও আহা সদায় পুৱা গৰ্গ মামাই কৰ কৰা ভাত খাই ধৈৰ্য ধৰি কৰ্ম কৰে গৰ্ভ কোনো নাই অযথা তৰ্ক নকৰে কদাপি সকলোতে তেওঁ পাৰ্গত হৰ্ষ মনেৰে থাকে নিত বগাবও পাৰে পৰ্বত কি কৰিব কৈছে আমাৰ এইটো গাব কৈছে হেৰি আমাৰ দিয়া আছে পদ্যটোত থকা ৰেফযুক্ত মানে ৰেফকাৰ আখৰবোৰত ঘেৰ দিও আহা ৰেফযুক্ত আখৰবোৰ কি কৰিব কৈছে আমাৰ ঘেৰ দিব কৈছে পদ্যটোত থকা ওপৰত পদ্যটোত থকা ৰেফকাৰ আখৰযুক্ত আমি কি পাইছো ইয়াত সদায় পুৱা গৰ্গ মামাই কৰ কৰা ৰেফকাৰ ভাত খাই ধৈৰ্য ৰেফকাৰ আছে ধৰি কৰ্ম ৰেফকাৰ কৰে গৰ্ভ ৰেফকাৰ অকনো নাই অযথা তৰ্ক ৰেফকাৰ সকলোতে তেওঁ পাৰ্গত ৰেফকাৰ হৰ্ষ মনেৰে ৰেফকাৰ থাকে নিত বগাবও পাৰে পৰ্বত ৰেফকাৰ ঠিক আছে এনেকে তোমালোকে ৰাউন্ড দি দিব এটি আমাৰ দিয়া আছে পহু আহা ত ক ৰেফকাৰ তৰ্ক ধ ম ৰেফকাৰ ধৰ্ম গ ম ৰেফকাৰ গৰ্ভ খ ব ৰেফকাৰ খৰ্ব ক ন ৰেফকাৰ কৰ্ণ ব ন ৰেফকাৰ বৰ্ণ দ জয়কাৰে যা ৰেফকাৰ দরজা প দয়কাৰে দা ৰেফকাৰ পৰ্দা অ দালিবা খ ৰেফকাৰ অৰ্খ ব মদৰিয়া খ ৰেফকাৰ বৰ্ষ দকাৰে ধু ত ৰেফকাৰ ধূৰ্ত দতিয়া হ প ৰেফকাৰ হৰ্প অ জৰকাৰে জু ৰেফকাৰ ন অৰ্জুন ব মদৰিয়া খ ৰেফকাৰ ন বৰ্ণ দতিয়া হকাৰে হু ৱাব ন ৰেফকাৰ হুবৰ্ণ দ তালিবা খ ৰেফকাৰ ন দুবৰ্ণ হুবৰ্ণ সৰি দৰ্শন দ তালিবা খ ৰেফকাৰ ন দৰ্শন ক ৰেফকাৰ ৰেকাৰে ৰা কৰ কৰা ব ন ৰেফকাৰ ৰেকাৰে না বৰ্ণনা ন ম ৰেফকাৰ দয়কাৰে দা নৰ্মদা ময়কাৰে মা জ ৰেফকাৰ ৰেকাৰে না মাৰ্জনা এনেকে তোমালোকে কি কৰিবা পঢ়িবা এইবোৰ যিমান শব্দ দিয়া আছে এইটো ইয়াত পঢ়িবা তলত আমাৰ দিয়া আছে জানু আহা শব্দৰ মাজৰ ৰ উচ্চাৰণ স্বৰধ্বনিৰে শেষ নহলে তাৰ হলনি তাৰ পাছৰ আখৰটোৰ ওপৰত ৰেফকাৰ হৈ বহে যেনে ব ৰেফকাৰ আৰু ন মিলি বৰ্ণ হৈছে ব যুগ ৰ ৰেফকাৰ যুগ ন হলে বৰ্ণ ঠিক আছে ব ন ৰেফকাৰ বৰ্ণ একে অৰ্থ বুজোৱা শব্দবোৰ পহু আৰু খালি ঠাইত লিখোৱা আহা হুন মানে কি হয় হুবৰ্ণ সেম শব্দ মানে একে শব্দ বুজোৱা আছে ঠিক আছে এটা আমি কি কৰিব লাগে খালি ঠাইত লিখিব লাগে হুন হুবৰ্ণ হুন দন্ত্য হকাৰে হু ন হুন হুবৰ্ণ দন্ত্য হকাৰে হু ৱাব ন ৰেফকাৰ হুবৰ্ণ কাণ কয়কাৰে কাণ কাণ কৰ্ণ ক ন ৰেফকাৰ কৰ্ণ ঠিক আছে হাপ দন্ত্যকাৰে হাপ দন্ত্য হ প ৰেফকাৰ হৰ্প বছৰ ব দ্বিতীয় স্বৰ বছৰ ব মধুনীয়া খ ৰেফকাৰ বৰ্ষ এনেকে তোমালোকে খালি ঠাইত লিখি দিবা এতিয়া আমাৰ তলত দিয়া আছে লিখো আহা এই যে দিয়া আছে যে এইবোৰ আমি কি কৰিব লাগে লিখিব লাগে ইয়াত যেনেকে তৰ্ক দিয়া আছে ত ক ৰেফকাৰ তৰ্ক ত ক ৰেফকাৰ তৰ্ক ইয়াত কি আছে কৰ্ম ক ম ৰেফকাৰ কৰ্ম ক ম ৰেফকাৰ কৰ্ম পৰ্বত প ব ৰেফকাৰ ত পৰ্বত প
ব ৰেফকাৰ ত পৰ্বত ইয়াত কি দি আছে আমাৰ কৰ্ণ ক ন ৰেফকাৰ কৰ্ণ ক ন ৰেফকাৰ কৰ্ণ এনেকৈ তোমালোকে কি কৰিবা লিখি দিবা ছবি দুখন চাই পাৰ্থক্যবোৰ বাছি উলিয়াও আহা ইয়াত কি পাৰ্থক্য আছে এই ছবিবোৰৰ কি আছে ইয়াত আমাৰ এটা ধুনীয়া দৃশ্য দেখা পাইছো ইয়াতো সেমে আছে ইয়াত কি আছে আৰু ইয়াত কি নাই হেতু আমি ক'ব লাগে ইয়াত কি আছিলে ইয়াত আমাৰ এই বাইকটো যে আছে ইয়াত নাই ঠিক আছে ইয়াত আমাৰ কি আছে ইয়াত আমাৰ টেংকিটো আগফালে আছে ইয়াত পিছফালে আছে এই গছটো আমাৰ টেংকিটোৰ পিছফালে আছে পানীৰ টেংকিটোৰ পিছফালে আছে এটো কি আছে পানীৰ টেংকিটোৰ আগফালে আছে এই ডালত বহি থকা চৰাইজন হালিকা চৰাইজন ইয়াত কি আছে ডালটো নাই হাৰিকা চৰাইটো নাই ঠিক আছে তাৰ পিছত এই টিভিৰ আমাৰ হেৰিটো নাই ইয়াতো নাই ঠিক আছে পানী দি আছে ইয়াতো ফুলৰ পানী আছে এই গেটটো অকমান মেলি আছে আৰু ইয়াত অকমান লগাই থৈছে ঠিক আছে এটো ইয়াত পাৰ্থক্য আৰু ইয়াত কলগছ আছে এই ইয়াত কলগছ নাই এনেকে তোমালোকে যি চাব পাইছা তেনেকে লিখি দিবা ইয়াত আমাৰ আছে পহু আহা বৰটুকুলাৰ ডিঙি দীঘল দীঘল তাৰ ঠেং বিলৰ দাঁতিত থিয় দি খাই মাছ শামুক বেং পাতি হাঁহৰ চুটি ঠেং থপক থপক যায় পানীৰ তলত মূৰ গুজি নাজানো কি খায় ইয়াত আমাৰ কি কৈছে বৰটুকুলাৰ ডিঙি দীঘল দীঘল তাৰ ঠেং বৰটুকুলা এই ইয়াক কোৱা হৈছে বৰটুকুলা দীঘল তাৰ ঠেং দীঘল ঠেং কি কৰি আছে বিলৰ দাঁতিত থিয় দি খায় বিলৰ দাঁতিত থিয় হৈ আছে মাছ শামুক বেং ই খায় মানে পাতি হাঁহৰ চুটি ঠেং থপক থপক যায় হাঁহৰ কথা কোৱা হৈছে হাঁহৰ কি হয় ঠেংবিলাক চুটি হয় ইহঁতে কেনেকৈ যায় থপক থপক যায় পানীৰ তলত মূৰ গুজি নাজানো মানে পানীৰ তলত মূৰ গুজি কিবা খাই থাকে নহয় নাজানো কি খায় ঠিক আছে তলত দিয়া আছে আমাৰ কৌ আহা ক নম্বৰ দিয়া আছে বিলৰ দাঁতিত কোন থিয় দি আছে খ নম্বৰ দিয়া আছে পানীৰ তলত মূৰ গুজি কোনে খায় গ নম্বৰ দিয়া আছে এটি দীঘল ঠেঙৰ চৰাইৰ নাম কোৱা ঘ নম্বৰত দিয়া আছে পানীত আৰু কি চৰাই চৰে বিলৰ দাঁতিত কোন থিয় দি আছে বিলৰ দাঁতিত আমাৰ বৰটুকুলা থিয় দি আছে কোনৰ ঠাইত কি লিখিব বৰটুকুলা ঠিক আছে বৰটুকুলা থিয় দি আছে খ নম্বৰত দিয়া আছে পানীৰ তলত মূৰ গুজি কোনে খায় পানীৰ তলত মূৰ গুজি হাঁহে খায় কোনে ঠাইত কি লিখিবা হাঁহে গ নম্বৰত দিয়া আছে এটি দীঘল ঠেঙৰ চৰাইৰ নাম কোৱা এটি দীঘল ঠেঙৰ চৰাইৰ নাম কি হ'ব বগলী হাড়গিলা নামৰ ঠাইত কি লিখিবা তোমালোকে এটি দীঘল চৰাইৰ নামৰ কোৱাৰ ঠাইত তোমালোকে কি লিখিবা বগলী হাড়গিলা ঘ নম্বৰত দিয়া আছে আমাৰ পানীত আৰু কি চৰাই চৰে পানীত আমাৰ কি চৰাই পানী কাউৰী বগলী ঠিক আছে এই নম্বৰ দিয়া আছে তলৰ ছবি কেইখন চোৱা আৰু প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া এই ছবিখন আমাক চাবলৈ কৈছে আৰু এই প্ৰশ্ন কেইটাৰ উত্তৰ দিবলৈ কৈছে ক নম্বৰ দিয়া আছে বগলীৰ আগত কোন আছে খ নম্বৰ দিয়া আছে একেবাৰে শেষত কোন আছে গ নম্বৰত দিয়া আছে মাজত কোনটো চৰাই আছে ঘ নম্বৰত দিয়া আছে মাছ ৰুকাৰ পাছত কোন আছে গ নম্বৰত দিয়া আছে হাঁহৰ আগত কোন আছে ঠিক আছে ক নম্বৰত আমাৰ আছিলে বগলীৰ আগত কোন আছে মাছ ৰুকা কি হ'ব আমাৰ বগলীৰ আগত মাছ ৰুকা খ নম্বৰত একেবাৰে শেষত কোন আছে হাড়গিলা মাজত কোনটো চৰাই আছে মাছ ৰুকা ঘ নম্বৰত দিয়া আছে মাছ ৰুকাৰ পাছত কোন আছে বগলী আৰু হাড়গিলা ইয়াত আমাৰ কি আছে দফাটি পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ দিয়া এটা দফা দিছে আৰু তলত আমাৰ কি দিছে প্ৰশ্ন দিছে যাৰ আমি কি কৰিব লাগে উত্তৰ দিব লাগে এদিন এটা পৰুৱাই তাৰ ঘৰ সাজি আছিল ঠিক আছে ফৰিং এটাই সদায় আহি পৰুৱাটোৰ লগত কথা বতৰা পাতে দুয়ো খেলা ধূলাও কৰে পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতে তাৰ ঘৰটো সাজিবলৈ কৈছিল ফৰিঙে পৰুৱাৰ কথাত মন কাণ নিদিলে বাৰিষা কাল পালেহি এদিন আকাশখন কলা মেঘে চানি ধৰিলে ধাৰাসাৰ বৰষুণ আহিল ফৰিংটো বৰষুণত জুৰুলি জুপুৰি হ'ল পৰুৱাটোৱে নিজৰ ঘৰৰ পৰা ফৰিংটোলৈ চাই থাকিল কি হ'ল এদিন এটা পৰুৱাই কি কৰি আছিল এদিন এটা পৰুৱাই তাৰ ঘৰ সাজি আছিল ঠিক আছে এটা পৰুৱাই বাৰিষাত যেতিয়া আমাৰ বাৰিষা দিয়ে তেতিয়া আমাৰ কি হয়
পৰুৱাখিনি কেতিয়াবা মাটিত থাকে নহয় মাটি ঘৰ সাজি থাকে তেতিয়া সিহঁতৰ কি হয় পুৰা ঘৰটো তিতি যায় তাৰ কাৰণে সিহঁতে কি কৰি আছিল ইয়াত এদিন এটা পৰুৱাই কি কৰিছিল তাৰ ঘৰ সাজি আছিল তাৰ কাৰণে ই বাৰিষাৰ কাৰণে মানে ই আগৰ পৰাই ৰেডি হৈ আছিল যাতে বাৰিষা আহিলে ই তিতিব নালাগে ঘৰ সাজি আছিল তেতিয়া ফৰিং এটা সদায় আহি পৰুৱাটোৰ লগত কথা বতৰা পাতে মানে বন্ধু বান্ধৱৰ নিচিনা হৈ গল সিহঁতে কথা বতৰা পাতে তেতিয়া কি হল দুয়ো খেলা ধুলাও কৰে কেতিয়াবা দুয়ো খেলা ধুলাও কৰে পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতে তাৰ ঘৰটো সাজিবলৈ কৈছিল পৰুৱাটোৱে কি কৈছিল ফৰিঙক বাৰিষাৰ আগতে ঘৰটো সাজিবলৈ কৈছিল ফৰিঙে পৰুৱাৰ কথাত মন কাণ নিদিলে ফৰিঙে কি কৰিলে পৰুৱাৰ কথাত মন কাণ নিদিলে বাৰিষা কাল পালেহি এদিন আকাশখন কলা মেঘে চানি ধৰিলে মানে বাৰিষা কাল আহি পালে তেতিয়া কি হল পুৰা বৰষুণ দি আছিল এদিন তেতিয়া কি হৈছে ধাৰাসাৰ বৰষুণ আহিল ফৰিংটো বৰষুণত জুৰুলি জুপুৰি হল মানে পুৰা তিতি গল তেতিয়া পৰুৱাটোৱে নিজৰ ঘৰৰ পৰা ফৰিংটোলৈ চাই থাকিল মানে ই চাই কেলে থাকিল ই আগতে কৈছিলে যে তাৰ ঘৰটো সাজিবলৈ সজা নাছিলে তাৰ কাৰণে কি কৰিছে চাই আছিলে তেতিয়া আমাৰ কোৱেশ্চনত দিয়া আছে কোৱা ক নম্বৰ দিয়া আছে পৰুৱাটোৱে কি কৰি আছিল খ নম্বৰ দিয়া আছে আমাৰ পৰুৱাটোৱে ফৰিঙক কি কৈছিল ঠিক আছে গ নম্বৰত দিয়া আছে বৰষুণত ফৰিঙৰ কি হল ঘ নম্বৰত দিয়া আছে পৰুৱাটো কিয় বৰষুণত নিতিতাকৈ থাকিল এতিয়া আমাৰ ঙ নম্বৰ দিয়া আছে তুমি কি পতংগৰ নাম জানা কোৱা পৰুৱাটোৱে ক নম্বৰ দিয়া আছিল আমাৰ পৰুৱাটোৱে কি কৰি আছিল ঘৰ সাজি আছিল কি কৰি আছিল ঘৰ সাজি আছিল ঠিক আছে খ নম্বৰত দিয়া আছে আমাৰ পৰুৱাটোৱে ফৰিঙক কি কৈছিল পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতে তাৰ ঘৰটো সাজিবলৈ কৈছিল কি কৈছিল ঠাইত কি লিখিব তোমালোকে বাৰিষাৰ আগতে তাৰ ঘৰটো সাজিবলৈ কৈছিল গ নম্বৰ দিয়া আছে আমাৰ বৰষুণত ফৰিঙৰ কি হল ফৰিংটো বৰষুণত জুৰুলি জুপুৰি হল মানে তিতি কিনে শেষ হল ঘ নম্বৰ দিয়া আছে আমাৰ পৰুৱাটো কিয় বৰষুণত নিতিতাকৈ থাকিল পৰুৱাটো ঘৰৰ ভিতৰত থকাৰ বাবে বৰষুণত নিতিতাকৈ থাকিল কিয় ঘৰৰ ভিতৰত থকাৰ বাবে কিয়ৰ ঠাইত লিখিব তোমালোকে ঘৰৰ ভিতৰত থকাৰ বাবে ঙ নম্বৰ দিয়া আছে আমাৰ তুমি কি পতংগৰ নাম জানা কোৱা আমি কি পতংগৰ নাম জানো ভুমুৰা মৌমাখি মাখি বৰল কুমুৰণি জিয়া মকৰা পৰুৱা আদি আৰু তোমালোকে যি জানা কবা ঠিক আছে এতিয়া আমাৰ দিয়া আছে চোৱা পহা বগলীৰ ডিঙি দীঘল হাঁহৰ ডিঙি চুটি বগলীৰ কি হল ডিঙিটো দীঘল হাঁহৰ ডিঙি চুটি ঠিক আছে তামোল গছ ওখ বেঙেনা গছ চাপৰ কি তামোল গছটো কি ওখ হয় বেঙেনা গছ কি হয় আমাৰ চাপৰ এতিয়া আমাৰ দিয়া হৈছে গুৱা কেৰকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি খুৱাই বুৱাই ৰাখিছিলো মৰম চেনে কৰি ঘূৰাই দিছো পোৱালিটো ৰাখা যতন কৰি কেৰকেটুৱাক কোৱা হৈছে কি কোৱা আছে লৰাজনে কৈ আছে নাকান্দিবলৈ কোৱা হৈছে পোৱালিটো মানে ই লৈ গৈছিলে চাগে তাৰ পিছত কি কৰিছে আনি দিছে ই মানে বেজাৰ পাইছিলে মানে মনটো দুখ পাইছিল তাৰ কাৰণে কি কৰিছে পোৱালিটো আনি দিছে খুৱাই বুৱাই ৰাখিছিলে ই কি কৰিছে খুৱাই বুৱাই ৰাখিছিলে তাৰ পিছত কি কৰিছে মৰম চেনে কৰি মই খুৱাই বুৱাই ৰাখিছিলো ই কৈ আছে মানে কেৰকেটুৱাক ঠিক আছে ঘূৰাই দিছো পোৱালিটো ৰাখা যতন মানে পোৱালিটো তোমাক ঘূৰাই দিছো এতিয়া তুমি ৰাখা যতন কৰি মানে যতনেৰে ৰাখিব গৈছে পহা পূৰ্ণিমাৰ পূৰ্ণ জোন হুৱনৰ অৰ্থ হুন পঢ়িবলৈ কোৱা হৈছে মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাহি মাৰে কৰ্ণ মানে কাণ পৰ্ণ মানে পাত এতিয়া আমাৰ দিয়া আছে তলৰ আখৰ জাল পঢ়া আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োৱা আৰু লিখোৱা হা তলৰ আখৰ জাল মানে এই বক্সত থকা শব্দখিনিৰ কথা কোৱা হৈছে যেনেকৈ ইয়াত কি লিখি দিছে আমাৰ হৰ্প লিখি দিছে নহয় তেনেকৈ আমি কি কৰিব লাগে ইয়াত শব্দ লিখিব লাগে শব্দ মানে গঠন কৰিব লাগে ইয়াত আমাৰ কি হ'ব দৰ্পণ দ প ৰেফকাৰ ন দৰ্পণ তাৰ পিছত কি হ'ব হৰ্প কৰ্ণ ক ন ৰেফকাৰ কৰ্ণ তাৰ পিছত আমাৰ হ'ব বৰ্ষ ব খ মধ্যমীয়া খ ৰেফকাৰ বৰ্ষ বৰ্ণ ব ন ৰেফকাৰ বৰ্ণ
ব ন ৰেফকাৰ বৰ্ণ তাৰপিছত আমাৰ হ'ব অৰ্পণ অ প ৰেফকাৰ ন অৰ্পণ অ প ৰেফকাৰ ন অৰ্পণ চোৱা ইয়াত আমাৰ যি দিয়া আছে এতিয়া আমি লিখিছো সৰ্প দৰ্পণ অৰ্পণ কৰ্ণ বৰ্ষ বৰ্ণ ঠিক আছে আৰু তোমালোকে যদি বিচাৰি পোৱা লিখি দিবা ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছটো আমি ইয়াতে সামৰিছো তোমালোকৰ যদি আমাৰ ক্লাছটো ভাল লাগে তেনেহলে তোমালোকে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ ছাত্ৰ ছাত্ৰীসকল